নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 23 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোকে আগৰ ভিডিঅ'ছবিলাক চোৱা নাই কাৰেন্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব এইখিনিত আপোনালোক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো আপোনালোকে ডিজিটেল আসামৰ যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স এক্সেছ আৰু পাৰচেজ কৰিব পাৰিব ঠিক আছে এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে which of the following is a consequence of soil erosion in Assam as per the recent study যে হেউটিয়া অধ্যয়ন অনুসৰি অসমত মাটি খহনিয়াৰ পৰিণতি তলৰ কোনটো যে ৰিসেন্টলি এটা ষ্টাডি কৰা হৈছিল আৰু এই ষ্টাডিত অসমৰ যে মাটি খহনিয়া এই মাটি খহনিয়া সৰ্বাধিক বুলি কোৱা হৈছে আনান কিছু ৰাজ্য আছে যত এই মাটি খহনিয়া সৰ্বাধিক পৰিমাণে হয় তাৰ ভিতৰত আমাৰ অসমো এখন হয় গতিকে অসমতো মাটিৰ যেটো খহনিয়া soil erosion বহুত বেছি হয় গতিকে ইয়াৰ কাৰণটো কি বুলি উল্লেখ কৰিছে হেতু হৈছে প্ৰশ্ন তো আমি যদি চাও ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি loss of biodiversity and disruption of the ecosystem গতিকে জৈৱ বৈচিত্ৰ্যৰ ক্ষতি আৰু পৰিৱেশ তন্ত্ৰৰ বিঘিনি সো সাম্প্ৰতিক সময়ত যদি আমি চাও আমাৰ বিশেষকৈ মানুহৰ দ্বাৰাই আমাৰ বায়োডাইভাৰ্সিটি যথেষ্ট পৰিমাণে ক্ষতি হৈছে লছ হৈছে গতিকে ইয়াৰ ফলত কি হৈছে আমাৰ যেটো ইকোসিস্টেমত যথেষ্ট প্ৰভাৱ পৰিছে গতিকে বহুকিটা ফেক্টৰছ থাকিব আমাৰ হেবিটেট ডিষ্ট্ৰাকচন হৈছে ক্লাইমেট চেঞ্জ হৈছে পলিউশন আছে গতিকে এনে ধৰণৰ ফেক্টৰছ বিলাকৰ বাবে এই মাটি খহনিয়াৰ যেটো পৰিমাণ আমাৰ অসমত বহুত বেছি হৈছে গতিকে ইয়াত আমাৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব এতিয়া আমি যদি চাও অসমৰ কোনবিলাক জিলাত সৰ্বাধিক এই বিষয় ইয়াত উল্লেখ কৰিছে এই ৰিপৰ্টটোত গতিকে ইয়াত আমি 20খন জিলাৰ যদি আমি চাও 20খন জিলাৰ আমাৰ গোটেই ইণ্ডিয়াৰ আমি যদি 20খন জিলাৰ কথা চাও তাৰ ভিতৰত 9খন জিলাই হৈছে আমাৰ অসমৰ হয় যিকেইখন জিলাত সৰ্বাধিক পৰিমাণৰ soil erosion হয় যেনে গোৱালপাৰা ধুবুৰী চিৰাং বাক্সা কোকৰাঝাৰ বঙাইগাঁও ওদালগুৰি নলবাৰী বৰপেটা এইবিলাক ঠাইত সৰ্বাধিক পৰিমাণে হয় গতিকে এই 20খন জিলা আমাৰ ভাৰতবৰ্ষৰ যত soil erosion সৰ্বাধিক পৰিমাণে হয় তাৰ ভিতৰত কিন্তু আমি যদি চাও 9খন জিলা আমাৰ অসমৰ হয় ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে তো ইয়াতে সুধিছে আসাম ৰাইফলছৰ যেটো ৰেজিং ডে পালন কৰা হয় বা তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস বুলি আমি ক'ব পাৰো তো ইয়া প্ৰতি বছৰে পালন কৰা হয় গতিকে 2025 চনত তেওঁলোকৰ কিমান সংখ্যক বাৰ্ষিকী তেওঁলোকে পালন কৰিলে আসাম ৰাইফলে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 190 সংখ্যক আসাম ৰাইফলছৰ ৰেজিং ডে পালন কৰা হল 2025 বৰ্ষত তো এটো মনত ৰাখিব 190 সংখ্যক গতিকে আমি যদি চাও ইয়াৰ ওপৰত আনান কিছু প্ৰশ্ন আহিব পাৰে সুধিব পাৰে যে আসাম ৰাইফলছ ৰেজিং ডে কিমান তাৰিখত পালন কৰা হয় গতিকে প্ৰতি বছৰে পালন কৰা হয় 24 মাৰ্চ তাৰিখত পালন কৰা হয় তো এইটো এটা প্ৰশ্ন ইয়াৰ পৰা হ'ব পাৰে আপোনালোকে মনত ৰাখিব লাগিব তো এইখিনিতে আমি যদি আন কেইটামান ইম্পৰ্টেন্ট ফ্যাক্ট যদি চাও ইয়াতে যে আসাম ৰাইফলছ যেতিয়া এস্টাবলিশ কৰা হৈছে ইয়াক কাছাৰ লেভি বুলি জনা গৈছিল তো এইবিলাক প্ৰশ্ন জিকে ধুতে কাছাৰ লেভি বুলি জনা গৈছিল যেতিয়া আসাম ৰাইফলছ এস্টাবলিশ কৰা হৈছিল তেতিয়া আসাম ৰাইফলছ হিচাপে জনা নগৈছিল 1835 ত এস্টাবলিশ কৰা হৈছিল কাছাৰ লেভি হিচাপে নামটো তেতিয়া কাছাৰ লেভি আছিল ঠিক আছে তাৰ পিছত এই ফৰ্সটোৱে কাছাৰ লেভিক ৰিডিজাইন কৰা হল আসাম ফ্ৰন্টিয়াৰ পুলিশ হিচাপে 1883 ইয়াক ৰিডিজাইন কৰা হল আসাম ফ্ৰন্টিয়াৰ পুলিশ হিচাপে 1883 তাৰ পিছত যদি আমি চাও আসাম মিলিটাৰী পুলিশ হিচাপে ইয়াক ৰিডিজাইন কৰা হৈছিল 1891 ত আৰু ইষ্ট বেংগল এণ্ড আসাম মিলিটাৰী পুলিশ হিচাপে 1913 ত আৰু বৰ্তমান সময়ত যদি আমি যেটো নাম পাইছো হেতু হৈছে আসাম ৰাইফলছ এটো 1917 চনত দিয়া হৈছিল গতিকে ইয়া ৰিডিজাইন কৰা হৈছে প্ৰথম আৰম্ভণিত ইয়াক কাছাৰ লেভি হিচাপে জনা গৈছিল 1835 ত তাৰ পিছত ইয়াক আসাম ফ্ৰন্টিয়াৰ পুলিশ হিচাপে জনা গৈছিল 1883 তাৰ পিছত আসাম মিলিটাৰী পুলিশ 1891 তাৰ পিছত ইষ্ট বেংগল এণ্ড আসাম মিলিটাৰী পুলিশ 1913 ত আৰু শেষত অৱশেষত 1917 চনত আমি যেটো বৰ্তমান সময়ত জানো আসাম ৰাইফলছ বুলি আমি জানো এই সময়ছোৱাৰ পৰা এই নামটো দিয়া হৈছিল ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব জিকেট এইখিনিও কথা আমাক সুধিব পাৰে তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে the Assam Rifles is also known as the Sentinels of the Northeast. What is the primary role of the Assam Rifles? তো ইয়াতে এটা প্ৰশ্ন
সোমাই আছে আপোনালোকে মনত ৰাখিব যে আসাম ৰাইফলছক আন এটা নামেৰে জনা যায় সেই নামটো কি সেইটো হৈছে সেন্টিনেলছ অফ দ্য নৰ্থ ইষ্ট তো এইটো আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ ওপৰত কোৱেশ্চন কেতিয়াবা সোধে গতিকে ইয়াত আমাক প্ৰশ্ন সুধিছে যে আসাম ৰাইফলছৰ প্ৰধান ভূমিকা কি প্ৰাইমাৰী ৰোল কি হয় তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব টু মেইনটেইন ল এণ্ড অৰ্ডাৰ ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন গতিকে উত্তৰ পূব অঞ্চলত আইন শৃংখলা বজাই ৰখাটোৱে হৈছে ইয়াৰ প্ৰধান ভূমিকা মূল কামটো হৈছে এটো অকল নৰ্থ ইষ্টৰ কাৰণে বা নৰ্থ ইষ্টৰ যি ল এণ্ড অৰ্ডাৰ সিচুৱেচন হ'ব ইয়াক যাতে হ্যান্ডেল কৰিব পাৰে বা আইন শৃংখলা বজাই ৰাখিব পাৰে সেইটো হৈছে ইয়াৰ মূল উদ্দেশ্য বা মূল ৰোল তাৰ বাদে আন বহুতো ৰোল আছে বা ফাংচন আছে কিন্তু মূল বুলি ক'লে এইটো আমি বুজিব লাগিব ঠিক আছে নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াত সুধিছে which district secured the highest position in Gunotsav 2025 যে গুণোৎসৱ 2025 ত কোনখন জিলাই সৰ্বোচ্চ স্থান লাভ কৰিছিল গতিকে এইবাৰ যে ৰিজাল্ট দিয়া হল কিছুদিন আগতে 2025 ৰ গুণোৎসৱৰ ৰিজাল্ট দিয়া হৈছে গতিকে কোনখন জিলাই সৰ্বোচ্চ স্থান হাইয়েষ্ট ৰেংক বা পজিশন কোনখন জিলাই লাভ কৰিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি শিৱসাগৰ এতিয়া আমি যদি চাও শিৱসাগৰ জিলা এয়া প্ৰথম নহয় 6 বাৰ তেওঁলোকে 6 টাইমছ ফাৰ্স্ট পজিশন তেওঁলোকে বা ফাৰ্স্ট ৰেংক লাভ কৰিছে 2017 ত লাভ কৰিছিল 18 19 তাৰ পিছত 22 তাৰ পিছত 24 আৰু এইবাৰ 25 গতিকে যোৱা 6টা বছৰত তেওঁলোকে ফাৰ্স্ট ৰেংক লাভ কৰি আহিছে শিৱসাগৰ জিলা ওভাৰঅল যেটো তেওঁলোকৰ ৰেংক হয় সকলো ক্ষেত্ৰতে একাডেমিকৰ ক্ষেত্ৰত বা কোৰ্স স্কলাস্টিকৰ ক্ষেত্ৰত বা কমিউনিটি পাৰ্টিসিপেশনৰ ক্ষেত্ৰত সকলোতে তেওঁলোকৰ যেটো ওভাৰঅল যেটো ৰেংক হয় এটো ফাৰ্স্ট হয় প্ৰথম ৰেংক গতিকে আমি টপ পাৰফৰ্মিং জিলা বিলাক যদি চাও প্ৰথম আমাৰ শিৱসাগৰ থাকিলে তো ইয়াত কিমান এ প্লাস পাইছে কিমান কি আছে এখিনি ইমান বেছি ইম্পৰ্টেন্ট নহয় কিন্তু প্ৰথম হৈছে শিৱসাগৰ মনত ৰাখিব দ্বিতীয়তে আছে গোলাঘাট তৃতীয়তে আছে ডিব্ৰুগড় তো এই পইণ্ট কেইটা আপোনালোকে মনত ৰাখিব লাগিব আৰু কেইটামান পইণ্ট আছে এখিনিও আপোনালোকে মনত ৰাখিব প্ৰথমবাৰৰ বাবে এইবাৰ 2025 গুণোৎসৱৰ প্ৰথমবাৰৰ বাবে এসএস কৰা হৈছে স্কুলক মূল্যায়ন কৰা হৈছে কিহৰ ওপৰত ভিত্তি কৰি ইউনিফৰ্মৰ কোৱালিটিৰ ওপৰত ভিত্তি কৰি গতিকে ইউনিফৰ্মৰ কোৱালিটিৰ ওপৰত যদি আমি চাও তেনে হলে শিৱসাগৰ প্ৰথম ৰেংক পাইছে আমি ওভাৰঅলত শিৱসাগৰে পাইছো কিন্তু ইউনিফৰ্ম আমি যদি ক্যাটাগৰী হিচাপত যদি চাও ইউনিফৰ্মৰ কোৱালিটি হিচাপত তেতিয়া শিৱসাগৰে প্ৰথম হ'ব তাৰ পিছত দ্বিতীয় মাজুলী আৰু তৃতীয় আছে চৰাইদেউ ঠিক তেনেদৰে আমি যদি চাও ট্ৰান্সপাৰেন্সিৰ ক্ষেত্ৰত স্বচ্ছতা বা ন্যায়পৰণতাৰ ক্ষেত্ৰত যেটো আমাৰ ইভ্যালুয়েশন হৈছে যেটো অ্যাসেসমেন্ট হৈছে ইয়াৰ ক্ষেত্ৰত কিমান ট্ৰান্সপাৰেন্সি বা ফেয়াৰনেস হৈছে এই ইভ্যালুয়েশন প্ৰক্ৰিয়াটোত সেই হিচাপত হেতু ক্যাটাগৰীত যদি আমি চাব যাও তেনেহলে গোলাঘাট হৈছে ফাৰ্স্ট ৰেংকত আছে তাৰ পিছত আছে কামৰূপ মেট্ৰো আৰু তাৰ পিছত 3 নম্বৰ থাৰ্ডত আছে যোৰহাট গতিকে এই পইণ্টছ বিলাক মনত ৰাখিব লাগিব কাৰণ এই বিলাকৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো ইউনিফৰ্মৰ কোৱালিটি বা ট্ৰান্সপাৰেন্সিৰ ক্ষেত্ৰত কোন ফাৰ্স্ট হয় কোন ফাৰ্স্ট ৰেংকত আছে তেনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে গোটেইখিনি পইণ্টে আমি জানিব লাগিব ঠিক আছে তো এতিয়া আহিম আমি নেক্সট কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে উদিছে হু has been selected for the Gyanpith Award in March 2025 সে 2025 চনৰ মাৰ্চ মাহত জ্ঞানপীঠ বঁটাৰ বাবে কোনে নিৰ্বাচিত হৈছে গতিকে ৰিসেন্টলি ঘোষণা কৰা হৈছে জ্ঞানপীঠ এৱাৰ্ড 2025 ৰ বা আমি 59th জ্ঞানপীঠ এৱাৰ্ড বুলিও ক'ব পাৰো এই সম্পৰ্কে আমি কিছুদিন আগত এটা ভিডিওত আলোচনা কৰিছিলো সেপাৰেট এটা ভিডিওত আমি অকল জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে আমি আলোচনা কৰিছিলো তো তাত আমি গোটেই ইম্পৰ্টেন্ট পইণ্টছ বিলাক আলোচনা কৰিছিলে গতিকে প্ৰশ্ন হিচাপে চাব গলে কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে এই বিষয়ে আমি ইয়াত আলোচনা কৰিম আজিৰ ভিডিওত আমি আলোচনা কৰিম যে ইয়াত সুধিছে যে জ্ঞানপীঠ এৱাৰ্ড যেটো 59th সংখ্যক জ্ঞানপীঠ এৱাৰ্ড আছিল তো এইটো কাক দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি বিনোদ কুমাৰ শুক্লা গতিকে বিনোদ কুমাৰ শুক্লাক দিয়া হৈছে 59th জ্ঞানপীঠ এৱাৰ্ড তো এতিয়া ইয়াৰ ওপৰত আন কিছু প্ৰশ্ন আহিব পাৰে তো সেই প্ৰশ্নখিনিও আমি আলোচনা কৰি লৈছো একেলগে নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 6 লৈকে তো ইয়াতে সুধিছে বিনোদ কুমাৰ শুক্লা দা 59th জ্ঞানপীঠ এৱাৰ্ড উইনাৰ is associated with which Indian state যে আমি অলৰেডি গম পালো যে 59 জ্ঞানপীঠ এৱাৰ্ড কোনে লাভ কৰিছে বিনোদ কুমাৰ শুক্লা তো এইটো সাধাৰণতে আমি সকলোৰে মনত থাকিব বা ইম্পৰ্টেন্ট বুলি আমি মনত ৰাখিবলৈ ট্ৰাই কৰো কিন্তু আমাক যদি সুধে যে তেওঁ কোনখন ৰাজ্যৰ লগত জড়িত তেতিয়া আমি জানিব লাগিব যে তেওঁ কোনখন ৰাজ্যৰ লগত তেওঁ জড়িত হয় বা বিলং কৰে তো উত্তৰ হ'ব অপচন নম্বৰ বি ছত্তীশগড় তো আমি সেই ভিডিওটিত গোটেইখিনি আলোচনা কৰিছিলো তো উত্তৰ অপচন নম্বৰ বি হ'ব ছত্তীশগড় তেওঁ ছত্তীশগড়ৰ হয় ছত্তীশগড়ৰ পৰা তেওঁ বিলং কৰে নাম হৈছে তেওঁৰ বিনোদ কুমাৰ শুক্লা
নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে which of the following statements about বিনোদ কুমাৰ শুক্লা is correct তো এনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে তেওঁৰ বিষয়ে আমি অলপমান জানিব লাগিব কাৰণ অকল তেওঁৰ নামটো জনাটো সাফিচিয়েন্ট নহব তেওঁৰ বিষয়ে আমি অলপমান ইনফৰমেশন থাকিব লাগিব এনে ধৰণৰ যদি প্ৰশ্ন দিয়ে তেতিয়া আমাৰ এনসাৰ কৰিবলৈ সুবিধা হ'ব যে তলৰ কেইটামান ষ্টেটমেন্ট দিয়া হৈছে তো এই ষ্টেটমেন্ট কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় বিনোদ কুমাৰ শুক্লা সন্দৰ্ভত কোনটো শুদ্ধ হ'ব প্ৰথম ষ্টেটমেন্টত কৈছে he is the first writer from Chhattisgarh to receive the Gyanpith award so Gyanpith বঁটা লাভ কৰা ছত্তীশগড়ৰ প্ৰথমজন তেওঁ সাহিত্যিক হয় তেওঁৰ আগত আৰু ছত্তীশগড়ৰ পৰা কোনো জ্ঞানপীঠ বঁটা লাভ কৰা নাছিল তো সেই বিষয়ে ইয়াতে কৈছে তো বি নম্বৰত কৈছে he is known for his minimalist and introspective writing style গতিকে তেওঁৰ যেটো অন্তৰ্দৃষ্টিশীল লেখা শৈলী ইন্ট্ৰস্পেক্টিভ মানে হৈছে তেওঁৰ নিজৰ যিবিলাক ফিলিংছ হয় নিজৰ যিখিনি থটছ সেইখিনিক তেওঁ এক্সামিন কৰে তেওঁ আনৰ লগত কথা পতাৰ পৰিৱৰ্তে আনৰ চিন্তাখিনিক চৰ্চা কৰাৰ পৰিৱৰ্তে নিজৰ যিখিনি ধাৰণা নিজৰ যিখিনি চিন্তা বা অনুভৱ এইখিনিক তেওঁ বিবেচনা কৰিছিল আৰু তেওঁৰ ৰাইটিং ষ্টাইলত হেতু আমি দেখা পাইছিলো ঠিক আছে তো ইয়াতে তেওঁ ৰাইটিং ষ্টাইলটোৰ বিষয়ে কৈছে আৰু সি নম্বৰত কৈছে হিজ নভেল নৌকৰ কি কামিজ ওয়াজ এডাপ্টেড into a film by Mani Kaul গতিকে তেওঁৰ এখন উপন্যাস আছিল নৌকৰ কি কামিজ গতিকে এইখন মণি কৌলে তেওঁৰ সিনেমা ৰূপত সজাইছিল গতিকে সিনেমাৰ ৰূপ দিছিল এই তেওঁৰ নভেলখনক তো এই তিনিটা ষ্টেটমেন্ট দিয়া হৈছে গতিকে গোটেইকেইটা ষ্টেটমেন্টে শুদ্ধ হয় আমি গোটেইবিলাক পইণ্টে আলোচনা কৰিছিলো আগৰ ভিডিঅ'টিত গতিকে ইয়াত উত্তৰ অপচন নম্বৰ ডি হ'ব গতিকে তেওঁ কি লিখিছে সেই লিখাবিলাকো ইম্পৰ্টেন্ট লিখনিবিলাক আমি মনত ৰাখিব লাগিব তো এতিয়া আমি থুলমুলকে তেওঁৰ বিষয়ে অলপ আলোচনা কৰিম গতিকে তেওঁ এগৰাকী হিন্দী পয়েট হয় ৰাইটাৰ হয় বিনোদ কুমাৰ শুক্লা তেওঁ ছত্তীশগড়ৰ হয় এইবিলাক পয়েন্ট মনত ৰাখিব লাগিব আৰু তেওঁ এইবাৰ 59 সংখ্যক জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছে আৰু এই জ্ঞানপীঠ এৱাৰ্ড 2024 ৰে হয় কিন্তু 25 দিয়াৰ বাবে পৰীক্ষাত আপোনালোকৰ 25 বুলিও আহিব পাৰে গতিকে মেইনলি আপোনালোকে মনত ৰাখিব 59 সংখ্যক জ্ঞানপীঠ এৱাৰ্ড হয় তো এইটো পয়েন্ট আমি মনত ৰাখিব লাগিব গতিকে বিনোদ কুমাৰ শুক্লা হৈছে প্ৰথম গৰাকী ছত্তীশগড়ৰ পৰা হয় যিয়ে এই জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছে তো এই পয়েন্টটো ইম্পৰ্টেন্ট হয় তেওঁ প্ৰথম গৰাকী হয় ছত্তীশগড়ৰ পৰা আৰু দ্বিতীয়তে আমি যদি চাও হিন্দী ৰাইটাৰ হিচাপে এই পুৰস্কাৰ লাভ কৰা তেওঁ 12 সংখ্যক তেওঁ এগৰাকী লেখক হয় তো এইটো পয়েন্টটো মনত ৰাখিব তাৰ পিছত আমি মনত ৰাখিব লাগিব যে তেওঁৰ প্ৰথমখন পোয়েট্ৰি কালেকচন আছিল লগভগ জয় হিন্দ এইখন 1971 ত পাবলিশ হৈছিল লগভগ জয় হিন্দ এই পয়েন্টটো মনত ৰাখিব প্ৰথমখন তেওঁৰ পোয়েট্ৰি কালেকচন আছিল কবিতা সংকলন আছিল তাৰ পিছত তেওঁ আন কিছুমান নভেল লিখিছিল নৌকৰ কি কামিজ দীৱাৰ মে এক খিৰকি ৰহতি থি তো এনে ধৰণৰ কিছুমান তেওঁ উপন্যাস লিখিছিল আৰু এই যিখন তেওঁৰ নভেল নৌকৰ কি কামিজ এই নভেলখনৰ ওপৰত এখন ফিল্ম বনোৱা হৈছিল 1999 চনত কোনে বনাইছিল মণি কৌলে বনাইছিল তো এই পয়েন্টটো ইম্পৰ্টেন্ট হয় জানিব লাগিব যে তেওঁৰ কোনখন নভেলৰ ওপৰত ফিল্ম বনোৱা হৈছিল ঠিক আছে তো ইয়াৰ পিছত যদি আমি চাও 1999 চনত তেখেতক সাহিত্য একাডেমি এৱাৰ্ডেৰো পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছে আৰু এই যে পুৰস্কাৰ লাভ কৰিছিল সাহিত্য একাডেমি বঁটা এটো কোনখন নভেলৰ বাবে পাইছিল দীৱাৰ মে এক খিৰকি ৰহতি থি ইয়াৰ বাবে তেওঁ পাইছিল তো এই গোটেইকেইটা পয়েন্টে ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে নোট কৰি ল'ব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে who has been appointed as the new finance secretary of India in 2025 সে 2025 চনত ভাৰতৰ নতুন বিত্ত সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে গতিকে কোনে নিযুক্তি লাভ কৰিছে নতুন বিত্ত সচিব হিচাপে 2025 ত তো উত্তৰ হ'ব অপচন নম্বৰ বি অজয় সেঠ গতিকে অজয় সেঠ এগৰাকী সিনিয়ৰ আইএস অফিচাৰ হয় তেওঁ হ'ব ফাইনান্স সেক্ৰেটাৰী পৰৱৰ্তী বিত্ত সচিব হ'ব অজয় সেঠ তো ফাইনান্স সেক্ৰেটাৰীৰ লগত এটা কুৱেশ্যন আমাৰ প্ৰায় এক্সামত হুতে জিকে কুৱেশ্যন যে আমাৰ যিখন 1 ৰূপী কাৰেন্সি নোট থাকে এই 1 ৰূপী কাৰেন্সি নোটত কোনে সাইন কৰে এনে ধৰণৰ এটা প্ৰশ্ন হুতে কাৰ সাইন থাকে তো ইয়াত আমাৰ গভৰ্ণৰৰ সাইন নাথাকে ইয়াত আমাৰ সাইন থাকে ফাইনান্স সেক্ৰেটাৰী সাইন থাকে ঠিক আছে তো এই পয়েন্টটো আপোনালোকে মনত ৰাখিব জিকে হুতে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে what is the main aim of the disaster management bill 2024 যে এখন বিল এখন ডিজাস্টাৰ মেনেজমেন্ট বিল দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক হয় এখন এমেন্ডমেন্ট বিল হয় এখন 2024 ত এই বিলখন উত্থাপন কৰা হৈছিল গতিকে ইয়াৰ মূল লক্ষ্য কি তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব টু স্ট্ৰেংথেন দা এনডিএমএ এণ্ড এছডিএমএ তো
তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম গতিকে এখন বিল ডিজাস্টাৰ মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2024 এইখন ৰিসেন্টলি পাস কৰা হ'ল 2024 ত এই বিলখন উত্থাপন কৰা হৈছিল কিন্তু 25 মাৰ্চ 2025 চনৰ 25 মাৰ্চত কেইদিনমান আগতে এইখন দুটা হাউসতে পাৰ্লিয়ামেন্টৰ ইয়াক এপ্ৰুভ কৰা হৈছে বিলখন পাস কৰা হৈছে 25 মাৰ্চ তাৰিখত গতিকে 2005 চনৰ যিখন আমাৰ এক্ট হয় ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 2005 এইখনক এমেণ্ড কৰা হৈছে বা সংশোধনী কৰা হৈছে কিহৰ বাবে সংশোধনী কৰা হৈছে যাতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ যাক আমি চমুকে NDMA আৰু SDMA বুলি আমি জানো NDMA মানে হৈছে নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি আৰু SDMA মানে হৈছে ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি গতিকে ইয়াৰ দক্ষতা যাতে বৃদ্ধি কৰিব পৰা যায় ইয়াৰ লক্ষ্যৰে এই আইন সংশোধন কৰা হৈছে ঠিক আছে তো মূল হৈছে ইয়াক ষ্ট্ৰেংথেন বা শক্তিশালী কৰা NDMA আৰু SDMA শক্তিশালী কৰা নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে হাউ মেনি মেডেলছ অন বাই ইণ্ডিয়ান টিম এট দ্য 2025 সেপক টাক্ৰ ৱৰ্ল্ড কাপ যে 2025 চনৰ সেপক টাক্ৰ বিশ্বকাপত ভাৰতীয় দলে কিমান পদক লাভ কৰিছে তো ৰিসেন্টলি সমাপ্ত হৈছে বিশ্বকাপ কিমান পদক লাভ কৰিছে আমাৰ ভাৰতবৰ্ষই তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 7 গতিকে আমাৰ ভাৰতবৰ্ষই ইয়াত টোটেল 7টা পদক লাভ কৰিছে তো এই বিষয়ে আমি অলপ আলোচনা কৰিম গতিকে ইণ্ডিয়ান মেন্স ৰেগু টিম তেওঁলোকে এটা হিষ্ট্ৰি ক্ৰিয়েট কৰিছে তেওঁলোকে প্ৰথম ফাৰ্ষ্ট এভাৰ গোল্ড মেডেল তেওঁলোকে লাভ কৰিছে যি সেপক টাক্ৰ ৱৰ্ল্ড কাপ যি অনুষ্ঠিত হৈ আছে বিহাৰত গতিকে প্ৰথমবাৰৰ বাবে গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে মেন্স ৰেগু টিমটোৱে তো ইয়াৰ পিছত আপোনালোকে মনত ৰাখিব যে ইয়াত টোটেল আমাৰ ইণ্ডিয়ান টিমটোৱে টোটেল 7টা মেডেল লাভ কৰিছে 7 মেডেলছ এটা গোল্ড পাইছে যেটো গোল্ডৰ কথা আমি পালো মেন্স ৰেগু টিমে লাভ কৰিছে বাকি এটা সিলভাৰ আছে আৰু 5টা ব্ৰঞ্জ মেডেল আছে টোটেল 7টা আছে গতিকে সেপক টাক্ৰ যি এটা স্পৰ্ট হয় এটো ট্ৰেডিশনাল মালয়েছিয়ান স্পৰ্ট হয় মালয়েছিয়াৰ এটা ট্ৰেডিশনাল এটা স্পৰ্ট হয় আৰু বহুত বেছি পপুলাৰ হয় এটো সাউথ ইষ্ট এছিয়ান কান্ট্ৰি বিলাকত গতিকে এই খেলটো এটা মিক্সাৰ বুলি ক'ব পাৰি ফুটবল আৰু ভলিবলৰ এটা মিক্সাৰ হয় যেনেদৰে ফুটবল আমি ভৰিৰে খেলো ভলিবল হাতেৰে খেলো ঠিক তেনেদৰে এটো এটা মিক্সাৰ হয় ইয়াত ফুটবল আৰু ভলিবলৰ মিক্সাৰ বুলি আমি ক'ব পাৰো গতিকে ইয়াক কিক ভলিবল বুলিও কোৱা হয় ঠিক আছে ইয়াক কিক ভলিবল বুলিও ইয়াক ইণ্ডিয়াত জনা যায় তো আমি যদি চাও এতিয়া মেডেল টেলিবিলাক প্ৰথম মেডেল টেলি যদি চাও শীৰ্ষস্থানত আছে ৰেংকত আছে হেয়া হৈছে থাইল্যান্ড 3টা গোল্ড পাইছে এটা সিলভাৰ পাইছে টোটেল তেওঁলোকৰ 4টা মেডেল হয় যেহেতু আমাৰ গোল্ড মেডেলটোহে কাউন্ট কৰা হয় যাৰ গোল্ড মেডেল বেছি থাকে হেটোৱে ৰেংকত থাকে মানে ফাৰ্ষ্ট ৰেংকত থাকে আৰু দ্বিতীয়তে যদি চাও মিয়ানমাৰ আছে তৃতীয়তে ভিয়েটনাম আৰু 4 নম্বৰত আমাৰ ইণ্ডিয়া আছে তো এইখিনি আপোনালোকে মনত ৰাখিব টোটেল ইয়াত 8খন কান্ট্ৰি আছিল আৰু এই 8খনৰ ভিতৰত আমি যদি চাও আমাৰ ভাৰতৰ ৰেংক হৈছে 4th হয় ৰেংকটো আপোনালোকে মনত ৰাখিব আমাক ৰেংকটোৰ কথাও সুধিব পাৰে ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত সুধিছে what is the primary objective of the Sahkar taxi service যে Sahkar taxi হেৱাৰ উদ্দেশ্য কি যেটা নতুন ট্যাক্সি সাৰ্ভিস আৰম্ভ কৰিব গভৰ্নমেন্ট অফ ইণ্ডিয়া গতিকে ইয়াৰ নাম হৈছে Sahkar taxi service গতিকে ইয়াৰ মূল উদ্দেশ্য কি হেটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি টু অপাৰেট এজ এ কোঅপাৰেটিভ ট্যাক্সি সাৰ্ভিস গতিকে এটো এটা কোঅপাৰেটিভ ট্যাক্সি সাৰ্ভিস হ'ব তো ইয়াৰ বিষয়ে অলপমান যদি আমি আলোচনা কৰো গতিকে Sahkar ট্যাক্সি সাৰ্ভিস হয় ইটো এটা কোঅপাৰেটিভ মডেলত প্ৰস্তুত কৰা হ'ব ট্যাক্সি সাৰ্ভিস য'ত ড্ৰাইভাৰ গৰাকীয়ে কালেক্টিভলি তেওঁলোকে সাৰ্ভিস আগবঢ়াব সকলোবিলাক তেওঁলোকে মেনেজ কৰিব যে ধৰে আমি ওলা উবেৰ এইবিলাক পাইছো গতিকে তাত ড্ৰাইভাৰ বিলাকে সকলো মেনেজ নকৰে কিন্তু ইয়াত ড্ৰাইভাৰ বিলাকে সকলো মেনেজ কৰিব কালেক্টিভলি তেওঁলোকে কাম কৰিব গতিকে ইয়াত যিবিলাক লোকেল ড্ৰাইভাৰছ আছে তেওঁলোকে এটা সুযোগ পাব আৰু তেওঁলোকৰ যেটো ইনকাম হে ইনকামটোৰ সৰভাগ তেওঁলোকে লাভ কৰিব গতিকে ইয়াৰ এই উদ্দেশ্যলৈ এটো নতুনকৈ লঞ্চ কৰা হ'ব ট্যাক্সি সাৰ্ভিস এটা Sahkar ট্যাক্সি সাৰ্ভিস গতিকে মূল পইণ্ট কিটা মনত ৰাখিব কোঅপাৰেটিভ মডেল হয় এইবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে গতিকে ইয়াৰ ড্ৰাইভাৰছ বিলাকৰ যথেষ্ট বেনিফিট হ'ব যেনেদৰে বাকি সাৰ্ভিস বিলাকত মালিকৰ বেনিফিট হয় ইয়াৰ ড্ৰাইভাৰছ বিলাকৰ নিজৰে তেওঁলোকৰ বেনিফিট বেছি হ'ব এম্পাৱাৰ্ড ড্ৰাইভাৰছ গতিকে ইয়াৰ ড্ৰাইভাৰছ বিলাক লোকেল যিবিলাক ড্ৰাইভাৰছ আছে তেওঁলোকে এটা সুযোগ পাব আৰু ইয়াৰ যেটো প্ৰফিট হ'ব প্ৰফিটৰ যেটো শেয়াৰ হ'ব হেটো তেওঁলোকে যিখিনি তেওঁলোকৰ প্ৰাপ্য সেইখিনি তেওঁলোকে লাভ কৰিব ঠিক আছে
নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে what is the percentage increased in the salary of MPs and former MPs by the government of India so ইয়াত সুধিছে ভাৰত চৰকাৰে সাংসদ আৰু প্ৰাক্তন সাংসদৰ দৰমহা কিমান শতাংশ বৃদ্ধি কৰিছে তো ৰিসেন্টলি আমাৰ এমপি সকলৰ দৰমহা বৃদ্ধি কৰা হৈছে গতিকে কিমান শতাংশ বৃদ্ধি কৰা হৈছে এটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব 24% গতিকে 24% ইনক্ৰিজ কৰা হৈছে তো ৰিসেন্টলি গভৰ্নমেন্ট অফ ইন্ডিয়া এখন নোটিফিকেশন এখন ৰিলিজ কৰিছে নোটিস এখন ৰিলিজ কৰিছে আৰু ইয়াৰ জৰিয়তে ইনক্ৰিজ কৰা হৈছে স্যালাৰিজ বা অ্যালাউন্সেস বা পেনশনস যিবিলাক এমপি হয় বা ফৰ্মাৰ এমপিস তেওঁলোকৰ হিয়া ইনক্ৰিজ কৰা হৈছে আৰু ইয়াৰ ইফেক্ট হ'ব 2025 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা গতিকে পূৰ্বতে 1 লাখ পাৰ মান্থ তেওঁলোকৰ স্যালাৰিজ আছিল আৰু এতিয়া ইনক্ৰিজ কৰা হৈছে আৰু 1.24 লাখ পাৰ মান্থ তেওঁলোকে স্যালাৰি লাভ কৰিব ঠিক আছে তো 24% ইনক্ৰিজ কৰা হৈছে স্যালাৰি আৰু এটা কথা মনত ৰাখিব এই এমপি সকলৰ যিবিলাক স্যালাৰি বা অ্যালাউন্সেস বা পেনশন এইবিলাক যে ইনক্ৰিজ কৰা হয় বা এইবিলাক কোনখন এক্টৰ আন্ডাৰত থাকে বা মেনেজ কৰা হয় তেন ধৰণে যদি আমাক সুধে তো একখন হৈছে স্যালাৰি অ্যালাউন্সেস এণ্ড পেনশন অফ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট এক্ট 1954 গতিকে এই এক্টৰ আন্ডাৰতে ইনক্ৰিজ কৰা হয় বা যিবিলাক দিয়া হয় পেনশন হক বা অ্যালাউন্সেস এইবিলাক এই একখনৰ ভিতৰতে আছে ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13 লৈকে when is shahid divas or martyrs day observed in 2025 গতিকে 2025 চনৰ কিমান তাৰিখত বা কেতিয়া পালন কৰা হৈছে শহীদ দিৱস তো উত্তৰ হ'ব অপচন নম্বৰ বি মাৰ্চ 23rd গতিকে ৰিসেন্টলি 23rd মাৰ্চত 23 মাৰ্চ তাৰিখত পালন কৰা হৈছে শহীদ দিৱস or martyrs day গতিকে এই দিৱসৰ দিনা যিবিলাক ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিলে যিবিলাক শহীদ সেই শহীদসকলক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ ত্যাগক স্মৰণ কৰা হয় তেওঁলোকে যে ত্যাগ স্যাক্ৰিফাইস কৰিলে ইয়াক ৰিমেম্বাৰ কৰা হয় স্মৰণ কৰা হয় আৰু যিবিলাক আমাৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিছিলে শহীদসকলক তো ইয়াৰ যদি আমি হিষ্ট্ৰীটো চাওঁ মাৰ্চ 23 কিয় পালন কৰা হয় গতিকে 1931 ৰ 23 মাৰ্চ তাৰিখত ইংৰাজে ভাৰতৰ যুৱ স্বাধীনতা সংগ্ৰামী আছিল ভগত সিং শিৱৰাম ৰাজগুৰু বা সুখদেৱ তো এওঁলোকক কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল গতিকে সেই কাৰণে এই দিনটোতে এই দিৱসটো শহীদ দিৱস পালন কৰা হয় 23 মাৰ্চ তাৰিখত ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত সুধিছে which teams did India defeat in the men's and women's kabaddi world cup 2025 finals যে পুৰুষ আৰু মহিলা কাবাডী বিশ্বকাপ 2025 ৰ ফাইনেলত ভাৰতে কোনটো দলক পৰাস্ত কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ইংল্যান্ড তো ৰিসেন্টলি অনুষ্ঠিত হৈ গল কাবাডী ওয়াৰ্ল্ড কাপ আৰু আমি আগৰ ভিডিঅত আলোচনাও কৰিছিলো যে এবাৰ প্ৰথমবাৰৰ বাবে কাবাডী যে অনুষ্ঠিত কৰা হৈছে কাবাডী ওয়াৰ্ল্ড কাপ ইংল্যান্ডত অনুষ্ঠিত কৰা হৈছিল আৰু আমাৰ ভাৰতবৰ্ষই ইংল্যান্ডক পৰাজিত কৰিছে পুৰুষৰ আৰু মহিলা দুটা কাবাডী ওয়াৰ্ল্ড কাপ যে টাইটেল আমাৰ ইণ্ডিয়া লাভ কৰিছে পুৰুষ আৰু মহিলা দুটা কাবাডী বিশ্বকাপ টাইটেল লাভ কৰিছে ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত সুধিছে what is the primary objective of the বালপন কি কবিতা ইনিচিয়েটিভ গতিকে এটা পদক্ষেপ লোৱা হৈছে বালপন কি কবিতা গতিকে ইয়াৰ উদ্দেশ্য কি তো এই বিষয়ে আমি অলপমান জানিব লাগিব তো প্ৰথমে আমি উত্তৰটো জানি লৈছো ইয়াৰ প্ৰধান উদ্দেশ্যটো হৈছে টু প্ৰমোট চিলড্ৰেনছ এডুকেশ্যন থ্ৰু পোয়েট্ৰি সে পোয়েট্ৰিৰ জৰিয়তে কবিতাৰ জৰিয়তে লৰাছলিৰ যাতে এডুকেশ্যন লৰাছলিৰ শিক্ষাৰ প্ৰসাৰ ঘটাব পাৰে হেতু হৈছে ইয়াৰ মূল উদ্দেশ্য তো এই বিষয়ে আমি যদি অলপ আলোচনা কৰো যে আমাৰ মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ আন্ডাৰত ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেসি তেওঁলোকে লঞ্চ কৰিছে এটা ইনিচিয়েটিভ আৰু এই ইনিচিয়েটিভটোৰ নাম হৈছে বালপন কি কবিতা আৰু ইয়াৰ জৰিয়তে প্ৰমোট কৰা হ'ব ইণ্ডিয়ান ৰাইমছ বিলাক আমাৰ ভাৰতীয় যিবিলাক ৰাইমছ আছে বা পয়েমছ আছে ইয়ং চিলড্ৰেন বিলাকৰ বাবে তেওঁলোকে যাতে এই ভাৰতীয় ৰাইমছ বিলাক যাতে পঢ়িব তাৰ পৰা তেওঁলোকৰ যেটো এডুকেশ্যন হেতু যাতে প্ৰসাৰ ঘটাব পাৰে হেতু হৈছে ইয়াৰ মূল উদ্দেশ্য গতিকে আমি যদি চাও এনইপি 2020 যি আমাৰ নতুন ন্যাশনাল এডুকেশ্যন পলিসি 2020 তো ইয়াত আমাৰ আৰ্লি চাইল্ডহুড এডুকেশ্যনৰ কথা উল্লেখ কৰা আছে মাল্টিলিংগুৱেলিজমৰ কথা আছে কালচাৰেল ৰেলেভেন্সৰ কথা আছে প্ৰাইমাৰী লাৰ্নিংৰ ক্ষেত্ৰত গতিকে এই উদ্দেশ্য আমাৰ ফুলফিল কৰাৰ বাবে মিনিষ্ট্ৰি অফ এডুকেশ্যনে এই নতুন এটা ইনিচিয়েটিভ লৈছে বালপন কি কবিতা তো ইয়াৰ জৰিয়তে কি কৰা হ'ব যে
যিবিলাক আমাৰ নাৰ্সাৰী ৰাইমছ আছে নাৰ্সাৰী বা প্ৰি প্ৰাইমাৰীৰ বাবে যিবিলাক আমাৰ ৰাইমছ হ'ব বা পয়েমছ হ'ব বেলেগ বেলেগ ইণ্ডিয়ান লেংগুৱেজত থাকিব পাৰে ভাৰতীয় হয় ইংলিছতো থাকিব পাৰে বা যিকোনো আমাৰ ৰিজনাল লেংগুৱেজত থাকিব পাৰে তো এইবিলাকক কালেক্ট কৰাৰ এটা ইনিচিয়েটিভ লোৱা হৈছে যাতে এইবিলাকক কালেক্ট কৰিব পৰা যায় বেলেগ বেলেগ ভাষাত ৰাইমছ বিলাক আছে সেইবিলাকক যাতে কালেক্ট কৰিব পৰা যায় আৰু সেইবিলাক যাতে ল'ৰা ছোৱালীসকলক শিকোৱাৰ ব্যৱস্থা কৰিব পৰা যায় গতিকে প্ৰথমতে ইয়াৰ কালেকশ্যনৰ কাৰণে কি কৰা হৈছে এটা ইনিচিয়েটিভ লোৱা হৈছে নাম দিয়া হৈছে বালপন কি কবিতা গতিকে এই ৰাইমছ বিলাক বা কবিতাবিলাক এটা ৱেবছাইট দিয়া হৈছে তাত সাবমিট কৰিব পাৰিব বা কোনোবাই যদি নিজে লিখিব বিচাৰে সেই ক্ৰাইটেৰিয়াৰ ভিতৰত তেওঁলোকে লিখিব পাৰিব সাবমিট কৰিব লাগিব আৰু ইয়াত পাৰ্টিসিপেট কৰিব পাৰিব 26 মাৰ্চৰ পৰা 22 এপ্ৰিললৈকে থাকিব ঠিক আছে তেতিয়া আইছো আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে এলন মাস্ক sold the social media site X to which company in March 2025 যে ইলন মাস্কে 2025 চনৰ মাৰ্চ মাহত সোশ্যাল মিডিয়া সাইট যেটো X আমি আগতে টুইটাৰ বুলি জানিছিলো এতিয়া X বুলি জনা গৈছে গতিকে এই X তেও বিক্ৰী কৰিছে কোনটো কোম্পানীক বিক্ৰী কৰিছে হেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি XAI তো টেক বিলিয়নাৰী ইলন মাস্ক তেও 28 মাৰ্চ তাৰিখে ইয়া স্পষ্টীকৰণ দিছে যে সোশ্যাল মিডিয়া যেটো সাইট X বুলি আমি জানো আগত আমি টুইটাৰ বুলি জানিছিলো তো এতিয়া X বুলি কোৱা হয় গতিকে এই X যেটো সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম এটোতেও বিক্ৰী কৰিছে তেওঁৰ নিজৰে আন এটা AI কোম্পানী হয় হেতু হৈছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স কোম্পানী XAI নাম হৈছে কোম্পানীটোৰ XAI এটোক $33 বিলিয়ন তেও বিক্ৰী কৰিছে ঠিক আছে এই কোম্পানীটো আন বেলেগৰ নহয় তেওঁৰ নিজৰে এটা কোম্পানী হয় এটো আৰ্টিফিশিয়াল ইন্টেলিজেন্স কোম্পানী হয় হেতু তেও বিক্ৰী কৰিছে ঠিক আছে মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আজি ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াত সুধিছে which state topped the medal tally at the Khelo India Para Games 2025 গতিকে খেলো ইন্ডিয়া প্যাৰা গেমছ 2025 ত কোনখন ৰাজ্যই পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছে গতিকে শীৰ্ষস্থান কোনখন ৰাজ্যই দখল কৰিছে খেলো ইন্ডিয়া প্যাৰা গেমছত উত্তৰ হ'ব অপচন নম্বৰ ডি হাৰিয়ানা গতিকে হাৰিয়ানাই এবাৰ শীৰ্ষস্থান দখল কৰিছে গতিকে আমি হাৰিয়ানা যদি চাও টপ পজিশনত আছে টোটাল তেওঁলোকে মেডেল পাইছে 104টা মেডেল পাইছে ইয়াত 34 গোল্ড আছে 39 সিলভাৰ আছে আৰু 31 ব্ৰঞ্জ আছে ঠিক আছে তো গোটেই মেডেল টেলিখিনি আপোনালোকে মনত ৰাখিব ফাৰ্স্ট হৈছে আমাৰ হাৰিয়ানা সেকেন্ড তামিলনাডু আছে তাৰ পিছত উত্তৰ প্ৰদেশ ৰাজস্থান আৰু মহাৰাষ্ট্ৰ তো এই গোটেই পইণ্টছখিনি ইম্পৰ্টেন্ট হ'ব সো আজিৰ এই ভিডিঅ'টিত আমি বহুকিটা ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিলো গতিকে আপোনালোকে ইম্পৰ্টেন্ট যিখিনি পইণ্টছ হয় এইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব তেতিয়া আপোনালোকৰ ৰিভিজনৰ কাৰণে ভাল হ'ব সুবিধা হ'ব কাৰণ পৰীক্ষাৰ ওচৰত গোটেই ভিডিঅ'ছ বিলাক আকৌ এবাৰ চাই ৰিভিজন কৰিবলৈ বহুত বেছি অসুবিধা হ'ব গতিকে আপোনালোকে যেতিয়া চাই তেতিয়া নোটছ বিলাক কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ